জনতাৰ শিল্পী জনগণৰ শিল্পী জাতীয়তাবাদী শিল্পী ৰাজীৱ শদিয়াৰ ৰাজ্য শ্ৰাদ্ধ উপলক্ষে সকলোৱে নিজস্ব ধৰণেৰে শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই এটা যুৱকৰ দলৰ সৈতে আছোঁ। তোমাৰ নামটো কি? মোৰ নাম দীপ সোণোৱাল। তোমাৰ ঘৰ ইয়াতে? মোৰ হাতমাইল দোকানীগাঁৱৰ ঘৰ। আৰু এই দীপ সোণোৱালেও ৰাজীৱ শদিয়াৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক ধৰি ৰখাৰ চেষ্টা চলাইছে। প্ৰথমে বাঁহীৰে আৰু তাৰ পাছত তেওঁ অকণমান এটা গীতৰ কলিও আমাৰ সন্মুখত গুণগুণাই দিব। মই বাঁহীৰ সুৰ আপোনালোকক এই মুহূৰ্তত পাণ কৰাব বিচাৰিছোঁ। ধুনীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকৰ মাজত আৰু কোনোবা আপুনিও বাঁহী বজায় নেকি? দুলাইন যদি তুমি অকণমান যদি গাই দিয়া আজি তেখেতৰ আত্মাৰ পবিত্ৰ স্মৃতিত। লোহিতখন ভৰিলে বিষমে টেকা দে বাদত ভৰিলেহে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈহে বলিছে তাৰ জানো ৰাখিছ খবৰ বোলো অসমীয়া তাৰ জানো ৰাখিছ খবৰ।